ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান জগদীশ ক্লথ ষ্টোৰ্ছ। শাৰী, মেখেলা, জিন্স, পেণ্ট, কুৰ্তি, সালোৱাৰ, টি-চাৰ্ট, লেহেংগা, বাৰাতি চুট, শিশুৰ পোছাককে ধৰি বিভিন্ন ফেশ্বনৰ উন্নত মানদণ্ডৰ কাপোৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান জগদীশ ক্লথ ষ্টোৰ্ছ। প্ৰতি বছৰতে পূজাৰ বতৰত সাজ পোছাকৰ বাবে গ্ৰাহকৰ অভিলেখ সমাগম ঘটি আহিছে প্ৰতিষ্ঠানখনে। প্ৰতিজন গ্ৰাহকৰ পূজা হৈ উঠক প্ৰতিষ্ঠানখনৰ সাজ পোছাকেৰে আনন্দময়। আহক এবাৰ পৰ্দাপণ কৰক ডিব্ৰুগড় চহৰৰ নতুন বজাৰৰ এইখন নিৰ্ভৰযোগ্য কাপোৰৰ প্ৰতিষ্ঠান জগদীশ ক্লথ ষ্টোৰত। মানে সোমাই গ'লে সুবিধা আৰু কি লাগিব কি নালাগে মানে এছিষ্ট কৰে আৰু ইয়াৰ ষ্টাফকেইটাও ভাল, এছিষ্টেঞ্চবোৰ ভাল দিয়ে, সেইবোৰে ভেৰাইটি পোৱা যায়। মেবি তোমাৰ ওৱান ষ্টল মানে চব পাব পাৰি আৰু ইয়াতে সেইকাৰণে ভাল আৰু এক্সপিৰিয়েঞ্চ বহুত ভাল। আজি কি শ্বপিং কৰিলে? আজি কালিয়ে লোৱা আকৌ ঘৰলৈ গৈছিলোঁ, চুজ কৰিলোঁ, এতিয়া আকৌ আহিম কৰি ল'ব ভাল লাগিছে। জগদীশটো আমি সদায় জগদীশতে আহোঁ, খুব ভাল কালেকশ্যন ভাল, গতিকে আহিব লাগে চবেই। কালেকশ্যন খুব ভাল আহিছে। আপুনি কেনেকুৱা পাইছে? ভাল ভাল খুব ভাল, কাপোৰৰ কোৱালিটিও ভাল, প্লাছ কালেকশ্যন ভাল। আমিতো জগদীশেই যি হ'লেও বেয়া হৈছে, কিন্তু বতৰকে আছে, দুৰ্গা আহি আছে ভালকে আৰু ঠাণ্ডা ঠাণ্ডা আগত যিমান যি গৰম পৰিছে এতিয়া অকণ মানে বতৰটো ঠিক কৰি দিছে, ভাল হৈছে। আৰু শাৰদীয় দুৰ্গোৎসৱৰ কাৰণে শুভেচ্ছা, মানে ডিব্ৰুগড় ৰাইজৰ কাৰণে খুব ভাল হওক। আৰু বজাৰটো এই বছৰত ইমান চলা নাই, আগত গৰম পৰিছে, এতিয়া বৰষুণ আছে, কিন্তু স্কুল এক্সাম চলি আছে। বজাৰ আশা কৰিছোঁ 3 দিন বজাৰ ভাল হ'ব লাগে, বাকীটো চব ঠিক আছে। আপোনাৰ চবৰ শুভেচ্ছা, জগদীশত আহিব, আপোনাৰো যিটো কাপোৰ আছে সেইটো বস্তু পাই থাকিব। নমস্কাৰ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।